ঘৰত আজি খাবা একো আঞ্জা নাই, বজাৰততো জানেই বস্তুৰ ইমান বেছি দাম। ট্ৰেক্টৰে আজি আমাৰ মাটিখিনি হাল বাই থৈ গ'ল। দেখিলোঁ যে বহুত বেছি মাছ ভাহি আছে, ইমান ধুনীয়া পুঠি মাছ ভাহি আছে চাওকচোন। বেলেগ মাছ সহজতে নমৰে আৰু পুঠি মাছবোৰ পটকৈ মৰে আৰু ভাহি উঠে, খাবও বহুত টেষ্টি হয়। তাৰে মই অলপমান বটলি ল'লোঁ। আমাক কিছুমানে গাঁৱৰ ভূত বুলি হাঁহে, কিন্তু চাওকচোন গাঁৱৰ ভূতবোৰে ইমান ধুনীয়া ভেজাল নোহোৱা বস্তু খাব পায়। ধুনীয়া মাছবোৰ জীয়াতে আছে, দেখছিনা ইমান ধুনীয়া জীয়াতে আছে। চাওকচোন মাছবোৰ ইমান ধুনীয়াকৈ বটলি লৈছোঁ আৰু মই অলপমানেই বটলিছোঁ, বহুত বেছি বটলিবা মানে হেলা লাগে। এও আহিছিল ছাগালক লগি আধাৰ নিবা, কিন্তু তেওঁ মাছ দেখি ৰ'বই নোৱাৰিলে, তেওঁ বটলাত লাগি গ'ল। কলম শাকো তুলিলে, মাছো বটলিলে আৰু ময়ো আমাৰ দুপৰীয়াৰ সাজৰ কাৰণে অলপমান বটলি ল'লোঁ। বহুত বেছি বটলিবা হেলা লাগি গ'ল, সেইকাৰণে অলপমানেই বটলিলোঁ। আমাৰ চাৰিজন মানুহ, কিন্তু সিহঁতে সৰু মাছ নাখায়, সেইকাৰণে আমি দুইজন মানুহে মানে খোৱাৰ কাৰণে অলপমান বটলি ল'লোঁ। মাছবোৰ দেখি আপোনালোকৰ লগ লাগছি না, আৰু কোনে কোনে এই মাছ খাই ভাল পায় আমাৰ তাকে আহি যাওক আৰু মাছবোৰ পূৰা বুটলি লৈ যাওক। মানে বহুত মাছ ভাহি আছে, কিন্তু